Hello guys, welcome to my YouTube channel B Vlog Action. আজি মই আপোনালোকক দেখাবলৈ আহিছো মা মহামায়া স্নান ঘাট। আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে। আৰু গাইস এয়া হল মেইন গেট শ্ৰী শ্ৰী মহামায়া স্নান ঘাট মন্দিৰ। এতিয়া মই ভিতৰলৈ যাম। আৰু গাইস ইফালে আছে মন্দিৰৰ ওপৰত ডাঙৰ হাঁহৰ ছবি। আৰু গাইস ইয়াতে আছে বিভিন্ন ধৰণৰ দেৱ-দেৱীৰ প্ৰতিমূৰ্তি। আৰু গাইস মই এটা এই হিলৰ গুহাৰ ভিতৰলৈ যাম। ehol প্ৰৱেশ পথ। ইয়াতে লিখা আছে পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ। আৰু গাইস আপোনালোকে গুহাৰ ভিতৰলৈ আহিলে এনেকুৱা দেখিবলৈ পাব। আৰু গাইস ইফালেও আছে ডাঙৰ হাতীৰ ছবিত বনাই থোৱা আছে। আৰু গাইস এটো হল শ্ৰী শ্ৰী মা মহামায়া মন্দিৰ। আৰু এই মন্দিৰৰ দুৱাৰবিলাক বৰ্তমানলৈকে খুলি দিয়া নাই। আপোনালোকে পূজা দিবলৈ হলে বাহিৰৰ পৰা পূজা দিব লাগিব। আৰু গাইস ইফালে আছে আদ্য মন্দিৰ শ্ৰী শ্ৰী আদ্য মন্দিৰ। আৰু গাইস এই গছটো দেখিছে যে এই গছটো হল পাকাৰে বনোৱা। ইয়াতে পাতবিলাকো বনাইছে পাকাৰে। ডাঙৰ এটা গছ। আৰু গাইস এই গছজোপা অৰিজিনেল গছজোপাৰ দৰে দেখাত এনেকৈ দেখে। আৰু গাইস আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক। মই এতিয়া বাহিৰলৈ গৈ আপোনালোকক স্নান ঘাটৰ A to Z দেখুৱাই থাকিম। আৰু গাইস এইটো ডাঙৰ এটা ৰাক্ষসৰ মূৰ বনাই থোৱা আছে। আৰু সেই মূৰৰ তলেদি মই এবাৰ ওলাই আহিলো। আৰু গাইস ইফালে গছৰ তলত বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ প্ৰতিমূৰ্তি বনাই থোৱা আছে। আৰু গাইস ইফালে বহুত ডাঙৰকৈ বনাই থোৱা আছে বজৰাংবলী, জয় বজৰাংবলী। আৰু গাইস মই এতিয়া গছৰ ভিতৰৰ গুহাৰ ভিতৰলৈ যাম। এয়া গাইস চাওক গুহাৰ ভিতৰত কেনেকুৱা লাগে। আৰু গাইস আপোনালোকে গুহাৰ ভিতৰত সোমায়ে এনেকুৱা মূৰ্তি দেখিবলৈ পাব। আৰু গাইস এইটো নৱগ্ৰহ মন্দিৰ নাৱৰ ওপৰত বনাই থোৱা আছে। আৰু গাইস এইটো হৈছে এটা ডাঙৰ এটা সাপ। আৰু সাপৰ এই পেটৰ ভিতৰত সোমাব পাৰে। দৰ্জাটো কিন্তু বৰ্তমান বন্ধ কৰি দিয়া আছে, হয়তো কেতিয়াবা খুলিব। এয়া গাইস চাওক বহুত ডাঙৰ হয়। আৰু গাইস ইফালে আছে এটা ডাঙৰ কাছ আকৃতিত এটা ঘৰ। এয়া গাইস চাওক। আৰু গাইস এয়াই হল সানান ঘাটৰ আকৰ্ষণীয় দৃশ্য। আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে সাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ মই এনেকুৱা ভিডিও দি থাকিম, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।